নমস্কাৰ। আজিৰ ভিডিঅ'টো দেখি গম পাইছে কিজানি বাৰ্থডে হয় মোৰ মৰমৰ কলিজাৰ মোৰ ডাব্বুৰ। এয়া প্ৰথম আৰম্ভণি। এয়া আমাৰ মাইনাই গোসাঁই ঘৰত গৈ চাকি বন্তি জ্বলাই এখন শৰাই আগবঢ়াই দিছে। তাক আশীৰ্বাদ কৰি আমি আটাই আশীৰ্বাদ কৰিছোঁ তাৰ যেন ভাল হয়, সকলো কুশলে থাকে যেন আৰু সকলো ফালেই তাৰ ভাল হওক ইয়াকে কামনা কৰিছোঁ। ভাল মানুহ হওক, সকলোকে মৰম কৰক, তাৰ এই মৰমীয়াল স্বভাৱটো যেন সদায় থাকে তাকে কামনা কৰিছোঁ। আৰু এয়া ফুল ধূপ ধূনাৰে মাইনাই চাকি বন্তি জ্বলাই দিছে, শৰাই আগবঢ়াই দিছে। মইতো ৰাতিপুৱাই গোসাঁইঘৰ মুচি কাচি চাকি জ্বলাই দিওঁৱেই, ধূপ ধূনা চাকি দি মই সেৱা লওঁৱেই আটাইৰে মংগলৰ কাৰণে। আৰু তাৰপিছতেই আমি তাৰপিছত ডাবু অকণমান দেৰিকৈ আহিব, বহুত ঠাণ্ডা কুঁৱলী পৰি আছে, সকলো গমেই পাইছে। আজি ৩ জানুৱাৰী হয়। আমি সি ৩ জানুৱাৰীতে এনেকুৱা এটা দিনতে সি জন্ম পাইছিলে। আজি 7 বছৰ হ'ল তাৰ। আচৰিত লাগে, সিদিনা যেন জন্ম হৈছিলে। ফটোবিলাক দেখুৱাই দিম চাবচোন আপোনালোকে। এইয়া সজাই পৰাই তুলিছে, বিকাশে এইবিলাক আনি সজাইছে। সি বৰ আগ্ৰহ তাৰ। এইবিলাক ভাবিছিলোঁ এইবাৰ মানে নাপাতো, আমি এনেই ক'ৰবাত ফুৰিবলৈ গুচি যাম আটাইকেইটাই। কিন্তু ৰীতাৰো অসুখ হ'ল। এইয়া দেখিছেনে, এইটো অকণমানিটো সেই কেনেকৈ সেই এমাহৰ পৰা জন্মৰ পৰা গৈ 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 এই ডাঙৰটি হ'লগৈ দেউতাকৰ লগত। এইয়া ডাবু, অকণমানি ডাবুটো বাৰ্থডে 1 বছৰীয়া। এয়া লাহে লাহে ডাঙৰ হৈ এনেকৈয়ে মানুহ ডাঙৰ হৈ হৈ যায় ন। আমিতো কিমান আমিতো বুঢ়াই হ'লোঁ এতিয়া সিও যে আচৰিত লাগে মানে। ভাবিছিলোঁ মানে নাপাতোৱে, আশীৰ্বাদ এটা ল'মগৈ কোনোবা এটা গোসাঁই ঘৰত গৈ, নতুবা ক'ৰবাত ফুৰিবলৈ যাম আমি গোটেইবিলাক, সেইটো ভাবিছিলোঁ। কিন্তু সি বৰ মন কৰিলে দেখোন। স্কুলত দেখি থাকে যে সকলোবিলাকে জন্মদিন পাতে, সেইকাৰণে তাৰো মন গ'ল কিজানি। সি সেইকাৰণে বহুত দিনৰ আগৰ পৰাই কৈ আছে আৰু জন্মদিন পাতিম আৰু মানে যোন আহে তাকেতো মাতেই। তাৰ তাৰিখটোও জানে, সময়টোও কৈ দিয়ে। আৰু দেউতাকৰ লগত লগ লাগি গোটেইবিলাক মানে সি মাতি থৈ আহিলেগৈ আৰু তাৰ লগৰবিলাক আৰু ওচৰৰ নিজৰ সম্পৰ্কীয় যিখিনি আছে তেনেকৈ গোটেই সকলোকে মাতা নাই, যিখিনি মানে একেবাৰে তাৰ মানে ওচৰৰ আৰু সি যিবিলাকৰ ভাল পায় সেইখিনি মানুহকে মাতিছোঁ। আৰু এইখিনি অকণমান সৰুকৈ আয়োজন এটা কৰিছোঁ। বাৰ্থডে হৈছে যেতিয়া কিবা অলপ খুৱাবলৈ মানুহখিনিক সন্ধিয়া পৰত তেনেকৈ আয়োজন এটা কৰিছোঁ আমি। সেই অকণমান আয়োজন কৰিলেওতো বহুত কাম থাকে নহয়নে, নিজেই কৰিবলৈ কাকো মাতা নাই। মানে আহিছে আমাৰ বলো আহিছে নাওকটাৰ পৰা, যামিনী বলো আৰু বিকাশটো আছেই আৰু জয়া আছে। তাৰোপৰি ৰীতা, মুন। ৰীতাৰ আকৌ বহুত অসুখ হৈ আছে, সেইকাৰণে অকণমান মই মানে বিপদতে পৰিছোঁ আৰু তাই থাকিলে গোটেইখন আগুৰি লয়। জয়াহঁতে চাফা চিকুণ কৰিছে আৰু এয়া ডাবু ভাত খুৱাবলৈ লৈছে। মই কৈছোঁ যে আজিৰ পৰা তুমি নিজে ভাত খাব লাগিব, কাৰণ তাক সদায় মানে মাকে নহ'লে মই নহ'লে ৰীতা আজি বিকাশে ভাত খুৱাই দি আছে। কোনো যদি নাথাকে জয়াই হ'লেও তাক খুৱাই দিব লাগে। আজি কৈছোঁ আৰু যে তুমি আজিৰ পৰা খাব লাগিব। সি কৈছে বোলে নহয়, মই 5টা বজাতহে সকলো আহিব, 5টা বজাতহে কেক কাটিম, 5টা বজাত তাৰপিছৰ পৰা খাবা আৰু নিজে। এয়া তাৰমানে তাৰ এতিয়ালৈকে নিজে নোখোৱা আৰু সদায় তাৰ আছেই একোটা অজুহাত আৰু এতিয়া কি কৰিম আৰু নাখায় যিহেতুতো খুৱাই দিবই লাগিব। খোৱা বোৱাত একেবাৰে আপোনাৰ ল'ৰাটো কিবা কিবি মানে আঁকি বাকি খুব ভাল পায়। এয়া আমি গোটেইকেইটাই মানে সেইকেইডাল ফুলকেইডাল বাৰু দেখুৱাই দিছোঁ অকণমান দেই, চাই ল'বচোন। মোৰ বাৰান্দাত থকা টাবত থকা ফুলকেইডাল, সেইকেইডালৰ যত্নটো ল'বই লাগিব। আৰু বাহিৰখন দেখুৱাই দিছোঁ কেনেকুৱা কুঁৱলী হৈ আছে। অকণমান এতিয়া কুঁৱলীটো কমিছে, কিন্তু ৰাতিপুৱা একোৱেই দেখা নগৈছিল মানে এইবিলাক। এই অকণমান ফুলটো আকৌ মুকুলে আনি দিছে, চবতকৈ ভাল। সেইকাৰণে সৰু এটা আইনাৰ বটল আছিল, সেইটো আকৌ মই বেজেৰাত এখন মেলাত কিনিছিলোঁ। এই আইনাৰ যিকেইটা গ্লাছ আৰু সৰু সৰু মাকে এটা ডাঙৰত ভৰাই থৈছিলে, সৰুকেইটা আছে লৈ আহিলোঁ। আজি কি তোমাৰ এইয়া ডাবু ওলাই পাঞ্জাবী গামোচা লৈ সি গোসাঁই ঘৰলৈ আহিছে। মাকে গা চা ধুৱাই দিলে আৰু গোসাঁই ঘৰত কি কৰিবা, গোসাঁই ঘৰত তেওঁলৈ চাকি দিবলৈ আহিছে। তাক মই সুধিলোঁ, সি মানে চিধাই লাগি দিলে আৰু আজি সূৰ্যৰ কথা ক'ম। কৈছোঁ নালাগে আজি সূৰ্যৰ কথা ক'ব নালাগে, আজি গ্ৰহ নক্ষত্ৰৰ কথা নুশুনো, আজি তোমাৰ বাৰ্থডে কথা কোৱা। কি কৰিবা
এতিয়া সি বোলে চাকি দিব, চাকিটো জ্বলাই থৈছে এবাৰ মাকে, সি সেৱা কৰিব এতিয়া। সূৰ্যটো এতিয়া নালাগে, এতিয়া তুমি বাৰ্থডে কথা কোৱা। কি তোমাৰ অঁ জন্মদিন ন? এতিয়া তুমি কি কৰিব যোৱা গোঁসাই ঘৰত? পূজা কৰিব সেৱা ল'বা ব'লা। এইয়া আঁঠু লোৱা। ভক্তিৰে একেবাৰে আঁঠু লৈছে, লৈ পেলাই সেৱা কৰিছে। মোৰ গোঁসাইটো কুশলে থাকক, কিনো জানে, পবিত্ৰ আত্মা পবিত্ৰ। মোৰতো দেউতা যোৱা বছৰ তাক এটা কোনটো মন্দিৰলৈ লৈ গৈছিল জানো, দেওদুৱাৰে নে পিংগলেশ্বৰে এনেকুৱা ধৰণৰ মন্দিৰলৈ লৈ যায় মাক আৰু ৰীতা আইতাকে আৰু দেউতাকে। এবাৰ নাৰিকলটো গ'ল, তাৰ আকৌ 3 তাৰিখটোত বহুতৰে বাৰ্থডে থাকে। ললিতাৰো বাৰ্থডে আছে, তাৰপিছত কল্যাণীৰ বাৰ্থডে, তাৰপিছত কাৰ হ'ল আৰু দীপাঞ্জলি ল'ৰাটোৰ দেখিছেনে কেনেকৈ সেৱা লৈছে। মাকে মানে সেৱা কৰি সি গৈ সেৱা লৈছেগৈ আৰু কেনেকুৱা দুখ লাগে মানে। তথাপি এইবিলাক ৰীতা আইতাকৰ জ্বৰ অসুখ, সেইকাৰণে সি ৰীতা আইতাকক মাথা দিবলৈও গৈছে, তাৰমানে কৈ থৈ আহিছেগৈ আৰু তাৰ যে বাৰ্থডে। ৰীতা আইতাক এই আমাৰ ডাবু পোৱালিটোৰ দেখিছেনে, মই মানে একেবাৰে জন্মৰ পৰা 1 মাহ 2 মাহ এনেকৈ গোটেইখিনি ফটো বনাই থৈ দিছিলোঁ সৰুতে তাক। সেয়া ভক্তি হৃদয়ত থাকিলে লাগিছে, কিমান যে ডাঙৰ আচলতে, সেইকাৰণে তাকখিনি কৰিবলৈ দিয়ে মাকে। ময়ো বেয়া নাপাওঁ, বানতো অকণমানে হৈয়ে আছে লাগেও মানুহক, তথাপিও তাৰ বয়সটো বাঢ়ি গৈছে মানে। তাৰমানে লগবিলাক মাতিছেতো, লগৰ বন্ধু আজি তাৰমানে বন্ধুবিলাক কিন্তু সি কাপোৰযোৰ খুলিব আৰু সজাই গৈ ভালেই নাপাইছৰ কাম। দেউতাকেও আনিছে, লগৰ বন্ধুবিলাক মাতিছে, ওলাই মেলি সজাই থৈছে ধুনীয়াকৈ আৰু চাফ চিকুণ কৰি দিছে জয়াই। আকৌ জামিনীও আহি পালে, মানে ভালেই লাগিছে বাৰু। ঘৰৰ মানুহ গোটেইখিনি থাকিলে ভাল লাগে। কোন কোন বন্ধুক মাতিছে আৰু এইবাৰ মানে কি হৈছে, সি ঘৰত নিজে গৈছে আৰু যাক মাতিব সি নিজে গৈ মাতি থৈ আহিছে। মই এইবাৰ গমেই পোৱা নাই। তাৰপিছত বলুক মাতিছে, বলু জেঠু তুমি নাহিলে মই কিন্তু একদম বেয়া পাম, সেইবিলাকো ক'ব জানে। জামিনীক মাতিছে, মই মানে আহোঁতেহে গম পাইছোঁ সিহঁতক যে মাতিছে, আৰু নিজেই জানে সিহঁতে কাক ক'ত মাতিব লাগে। এয়া দেখিছেনে ঘৰটো। কিন্তু মনা যে আহিব নাই পৰা আমাৰ সৰু বোৱাৰীজনী, সেইকাৰণেও মনটো অৱশ্যে চবৰে বেয়া লাগিছে। ৰাতিপুৱাই তাই ফোন কৰি আকৌ তাক শুভেচ্ছা দিছে, সিও বৰ ভাল পায় খুৰীয়েকক, নাহাৰ কাৰণে তাৰো বেয়া লাগিছে মনটো। কিবা অলপ যোগাৰ কৰা হৈছে, সকলোখিনি বলুৱে বনাব, বলু বিকাশ আৰু মই লগ লাগি বনাম বুলিয়ে ভাবিছোঁ আজি। আৰু খুব এটা মানুহ নাহোঁ, 80জনমান মানুহ হ'ব। এই কেকটো আহি পাই গ'ল, কেকটো দিছে সোণ মামাকে, সেইকাৰণে কেকটো চাইছে। কেকটো তাৰ এষ্ট্ৰনট আছে দেই, সেইকাৰণে সি কিমান যে ভাল পায় নহয় সেইবিলাক, সেইকাৰণে কেকটোতো মানে সেয়াই দি দিছে। আৰু এইবোৰ ইফালে পাচলি চাচলি কাটাত লাগি আছে আমাৰ জামিনী, মাইনা, জয়া, লগতে ময়ো কাটিলোঁ অলপ চলপ। এইটোতো মেইন কাম আৰু নহয়নে, এইটো নহ'লে নহয়ে এইটো কাম। তাৰপিছত মই বোলো সোনকালে অলপ আৰম্ভ কৰ। এয়া এতিয়া আকৌ ডাবু ভাত খুৱাবলৈ লৈছে, খাবলৈ বোলো নিজে খোৱা তুমি, আকৌ দুপৰীয়া ভাত দেই। তেতিয়া আকৌ সেয়া ৰাতিপুৱাৰ ভাত আছিলে, এতিয়া আকৌ দুপৰীয়া ভাতখিনি মই বোলো খোৱা। তাৰ নহয় বোলে, 5টা বজাতহে সি খাব। আৰু কিমান যে তাৰ ইমান টান পায়, হাতেদিতো নোচোৱে ভাত, চামুচেদিয়ে খাব। কোনো হাতেদি তাক খুৱাই দিব নোৱাৰে, চামুচেদি ভাত খাব, কিন্তু নিজে কিন্তু নাখায়। এইয়া কিমান যে ওজত, কিমান এতিয়া গৈ দেখিছেনে কিমানটো যে ডাঙৰ হয়গৈ। আৰু সি জীৱ জন্তুবোৰ গছ বৰ ভাল পায়। আজি এডাল গছ পুলি ৰুব দিম তাক, কিন্তু আজি সময়ে নহ'লে। অহাকালিলৈ এডাল গছ পুলি ৰুব লাগিব, গছ পুলি হওক কিবা এটা ৰুব লাগিব। আৰু ইমান ধুনীয়া লাগিছে মানে বাৰু। আচলতে কেকটো এটা নিমিত্ত, আচলতে সকলোৱে মৰমতে দিয়ে। আৰু মই কিন্তু ভবা নাছিলোঁ এইবাৰ কেক আনিম, সিও কোৱা নাছিলে, কিন্তু মামাকে দিলে যিহেতু আৰু কাটিব। আজিকালি কাটেই সকলোৱে, মানে সৰু যে সি, সেইকাৰণে আৰু তাৰো মন কাটিবৰ কাৰণে ফূৰ্তি। আৰু তাৰ বন্ধু বান্ধৱ আহিলেও কাটিব, মানে এনেই নাকাটে।
ৰাজুক সি বৰ ভাল পায় যে, আৰু বাকীখিনি বন্ধু আহিব, ৰিয়ান, ৰাজু, ৰিয়াজ, নামবোৰ কৈ থাকে সি। এইবোৰ পজ দিয়াত ভাল আৰু ধুনীয়াকৈ পজটো দি একেবাৰে ৰখি আছে কেকটো কাষতে। এইফালে বন্দিতা, নেহা সিহঁতো আহি পালে, সিহঁতো আগতেই আহিছে আগতীয়াকৈ। দীপ্তিও আছে, সিহঁতো জামিনটো আছেই আৰু। এয়া মূল লাগি আছে, চাহ তাহ দিছে সকলোৱে, কেক কাটিবলৈ সাজু হ'ল। খুৰা মাইনাৰ খুৰা খুৰী, তাৰপিছত দাদাহঁত, বোৱাৰীহঁত, আমাৰ বহু, আমাৰ বোৱাৰীকেইজনী গোটেইকেইজনী, আমাৰ ভতিজাবিলাক গোটেইবিলাক আহিছে। আৰু লগতে আহিছে মিছ, সকলো আহিছে। এইজনী আহি, ৰাজু গোটেইবিলাক আছে, ডুগু, এইটো বাবু, শৈলজা, জয়া, সেইটো এটা আনন্দ। জমনিও আহিলে, আৰতিও আহিলে, কিন্তু ৰিমুটো আহি পাব, অলপমান দেৰি হ'ব আৰু। আৰতিও আছে। এই মামা সেইটোৱে আৰু এইটো কোনে আনিলে? কৰিবই লাগিব, পাতিবই লাগিব, সেইটো নহয়। এনেও আমি কৰি থ'ব পাৰোঁ, কিন্তু ভাল লাগে পোৱা যায়। এই টিকু ৰ'লে, টিকু এইফালে মুখখন কৰা। টিকু আকৌ দূৰে দূৰে থাকে, সি ফটো তুলিব বৰ বেয়া ফটো তুলিবলৈ। ডুগু কুমাৰ কল্যাণী, এই কল্যাণী ফালে আজি কল্যাণী সুধিছোঁ দেই, হেপী বাৰ্থডেটো। কল্যাণীও আহি পালে দেই, কল্যাণী বুবু যা মিছৰ হেপী বাৰ্থডে। মিছক দি দিয়া, নিজে মাতিবলৈ গৈছে, সেইকাৰণে মোলৈ হা অকণমান কিমান নোৱাৰিব অকণ যাম দেই। ঠিক টাইমতে আহি পাইছে। আমাৰ ফটো ছেশ্যন আচলতে এই বিকাশখন একেবাৰে তাৰ লগত কেইটা যে ফটো তুলিব সি। ৰীতা সুকীয়া দেহাৰে আহিছে বেচেৰীজনী, তাই যে কিমান কাম কৰিলেহেঁতেন নহয়। তাই এইটোতো আৰু চব বনাই মেলি সাজু হ'ল। এই তাৰ বন্ধু সৰু ৰিয়ান আহিছে, তাৰ বন্ধু বান্ধৱবিলাক ওচৰবিলাক আহিছে, দূৰৰ পৰা আহিছে। আমাৰো সুমন আহিলে, সুব্ৰত আহিলে। তাৰ ভিতৰত মনাহে নাই আমাৰ ঘৰৰ যি বৰ বেয়া লাগিছে, তাই নাই কাৰণে। যি নহওক আৰু অনুষ্ঠানটো হৈ গৈছে, সেইটোৱে ভাল লাগিছে। তাৰপিছত ডাবুক ক'লোঁ আৰু তুমিতো নিজে অহাবাৰ কি কৰিবা, অহাবাৰ নকৰোঁ দিয়া, অহাবাৰ আমি ফুৰিবলৈ যাম দিয়া, তাতে গৈ পেলাই আমি হেৰি কৰিম, বাৰ্থডে পাতিম। নিজে ক'ত যে শিকে সি আৰু ভাল লাগিছে তাৰ ঋণটো অৱশ্যে। আমিও ক'লোঁ যে হয় দিয়া, এইবাৰ সিহঁতৰ এইবোৰ বনোৱাত লাগিছে তাৰমান, আৰু ইয়াতে খাব দিছোঁ। আৰু আজি তোমাৰ কি হয়? ওলাইছে দেখি আজি কি হয় তোমাৰ? বৰ তাৰ আজি বাৰ্থডে হয়। এইজন কোন হয় তোমাৰ? লগত বৰ মিল তাৰ, কোন হয় দেখি যাবলৈ তোমাৰ? বেষ্ট ফ্ৰেণ্ড। কি নাম বেষ্ট ফ্ৰেণ্ডৰ? কি নাম তোমাৰ? বাবুটো
সৰুৱে আৰু সৰুবিলাক লগ আমি যেনেকৈ আমাৰ লগবিলাক ভাল পাওঁ সিহঁতো নিজে জয়শ্ৰীও আহিলে জয়শ্ৰী বাবুহঁতো জয়া কাৰণ হ'বনে জয়া মেইন ইফালে পাৰ্টি চলি আছে এয়া বাইদেউ একদম পুৰা আজি ডাব্বুৰ বাৰ্থডে ন বাইদেউ মাতিছিলোঁ কৃষ্ণকো মাতিছিলোঁ মুকুতাৰ নিচিনা আহিছে কিমান যে এইবিলাক খোৱাৰ মাংসৰ মানে মাংসৰ ডাব্বু আমাৰ টিকুৱে দিছে তাৰ আৰু মানে ইমান মৰম নহয় তালৈ সিয়ে মাংসখিনি কিনি দিছে গোটেইবিলাকে লগ লাগি আৰু কৰিছে আৰু পুতুও দিলে কিবা কিবি বাকী দেউতাক মাক দিলে আৰু এয়া খাবলৈ কৈছে অঁ যোন আহিছা ব্যৱস্থা কৰাও হৈছিলে সেইকাৰণে সকলোকে ইয়াতে আমি গেৰেজটোতে এনেকৈ দিলোঁ আৰু ঠাণ্ডাত বাহিৰত দিবও ৰাজু নাখালে মই খালি গাজৰৰ হালোৱাখিনিহে বনালোঁ আৰু বাকী চব সকলোতে বনাইছে যোগাৰ পাতিটো কৰি দিয়াত আছে আৰু আমাৰ বাকীখিনি এনেকৈ এটা ৰাজু একেবাৰে হেৰি লগত মিছৰ লগত বহিছা আগবাঢ়ি গ'ল আৰু অৱশেষত মানে ল'ৰাটোও আহিছে এটা আনন্দৰ পৰিৱেশ আৰু মানে এইটোকে বুলি ধৰি থৈ আমি সৰু থাকোঁতেতো এইবিলাক জন্মদিনটো এনেকৈ পালন কৰা নহৈছিল কেতিয়াও আনকি আমাৰ গোসাঁই ঘৰত চাকি জ্বলাইছিল কিজানি মায়ে গম নাপাওঁ এইটো কেনেকুৱা দুষ্ট সি মানে কি দিছে কিবা এটা দিছে যা খাগে যা আমাৰ কি ল'ৰা ছোৱালী এয়া ৰিধিহঁত আহি গ'ল ৰিধি ৰিঞ্জু প্ৰিয়ম আহিল আৰু বাবা জালুকবাৰী বাবাও আহিছে ৰেণু আহিলে গোটেইখিনি আহি পালে আৰু এইটো বুমনি আমাৰ এই যে সকলো আহিছে এইটো এটা ভাল লগা আৰু মুহূৰ্ত নহয় বাৰু আজি আহিছে আহিবই নোৱাৰে এটা এয়া শেষত আহিলে ভৱেশ আৰু ইমান ধুনীয়া বস্তু এটা আনিছে ডিক্সনাৰী মস্ত ডিক্সনাৰী সি দাঙিবই পৰা নাই এইয়া দেখিছেনে এইখন ডিক্সনাৰীখন সি আৰু দাঙিব পৰা নাই কিন্তু বৰ ধৰা ধুনীয়াকৈ ধৰা ইমানতে এৰিছোঁ ভিডিঅ'টো ধন্যবাদ